নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বহুত ব্যস্ততাৰ মাজত এইকেইদিন হয়তো ভিডিঅ' আপলোড কৰিব পৰা নাই, তাৰ বাবে দুঃখিত। যিয়ে নহওক পুনৰবাৰ তোমালোকৰ মাজলৈ আহিছোঁ নতুন ভিডিঅ' লৈ। আমি ইতিমধ্যে ক্লাছ 10ৰ মেথমেটিক্সৰ চেপ্টাৰ 1ৰ বিষয়বস্তুখিনি আলোচনা কৰিছিলোঁ। বাস্তৱ সংখ্যা এক্সাৰচাইজৰ বিভিন্ন অংকবোৰ কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে বাস্তৱ সংখ্যাৰ পৰীক্ষাত আহিব পৰা 20টামান MCQ ইয়াত আলোচনা কৰিম। তো তোমালোকে ধৈৰ্য আৰু মনোযোগ সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, ঠিক আছে? তো ব'লা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো কি আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে এ আৰু বি দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়াত থাকিলে কিউ আৰু আৰ এনে দুটা পূৰ্ণ সংখ্যা বিচাৰি পোৱা যাব যাতে এ ইকুৱেল টু বি কিউ প্লাছ আৰ, য'ত আৰে সিদ্ধ কৰিব। এইটো আমাৰ কি দিয়া আছে, ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা যিটো দিয়া আছিল সেইটো দিয়া আছে, হয়নে? কি দিয়া আছে, এ ইকুৱেল টু বি কিউ প্লাছ আৰ, হয়নে? কিমান আছিল, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয়নে? এইটো আছিল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। আৰু এই প্ৰমেয়িকা মতে আমাৰ ইয়াতে কৈছে যে আৰে সিদ্ধ কৰে, আৰু আৰৰ যিটো চৰ্ত আছিল সেই চৰ্তটো কি আছিল, আমি পাইছিলোঁ আৰৰ চৰ্তটো পাইছিলোঁ যে আমি যে 0 লেছ দেন ইকুৱেল আৰ আৰু লেছ দেন কি আছিল, বি আছিল, হয়নে? গতিকে এই চৰ্তটো ক'ত আছে সেইটোৱে হ'ব আমাৰ উত্তৰ। চোৱাচোন ক'ত আছে, চি নম্বৰত আছে। গতিকে চিটো হ'ল আমাৰ ৰাইট এনচাৰ, ঠিক আছে? পাৰিছা, নিশ্চয় পাৰিছা, হয়নে? এইটো কি এটা আহিছিল 2016 আৰু 2023 আহিছিল। গতিকে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। এবাৰ নেক্সট চোৱা, 2 নম্বৰ কি দিয়া আছে যে 21/45ৰ দশমিক বিস্তাৰ, হয়নে? আমি এই যিটো এটা ভগ্নাংশ পাইছোঁ, এই পৰিমেয় সংখ্যাটো বা ভগ্নাংশটো কি দশমিক বিস্তাৰটো কি হ'ব, পৰিসমাপ্ত হ'ব না অপৰিসমাপ্ত হ'ব, নাইবা দুয়োটাই হ'ব না ওপৰৰ এটাও নহয়। তো আমি কি পাইছিলোঁ যে কোনোবা পৰিমেয় এটা সংখ্যা যদি হৰটো কি আকাৰত থাকে, 2 টু দি পাৱাৰ n আৰু কি আছিল 5 টু দি পাৱাৰ m আকাৰত পাওঁ, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব, সাৱধি বা পৰিসমাপ্ত হ'ব। আৰু যদি এই আকাৰত নাপাওঁ তেতিয়াহ'লে কি নহয়, পৰিসমাপ্ত বা সাৱধি নহয়। তো আমাৰ মেইন অংকটো কি আছিল 21/45, হয়নে? এইটো আমি কাটি সৰু কৰি লওঁ। 3ৰে কাটিলে কিমান বাৰ যাব, 7 বাৰ, আৰু 3ৰে কাটিলে 15 বাৰ, হয়নে? ইয়াতে চোৱা 7 আৰু এই 15টোক আমি মৌলিক উৎপাদকত ভাঙিলে কেনেকৈ ভাঙিব পাৰিম, 3 × 5, হয়নে? ইয়াতে চোৱা এইটো আকাৰত হোৱা নাই, ইয়াতে আহিব লাগিছিল 2 × 5, ইয়াতে আহিল 3 × 5। গতিকে এইটো পৰিসমাপ্ত বা টাৰ্মিনেটিং নহয়, এইটো কি হ'ব, অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক। আমি পাইছিলোঁ যে যদি এই আকাৰত নাথাকে তেতিয়াহ'লে কি হয়, অপৰিসমাপ্ত বা নিৰৱধি পৌনঃপুনিক হয়, ঠিক আছে? ক্লিয়াৰ? এবাৰ চোৱা 3 নম্বৰ। নেক্সট চোৱা 3 নম্বৰ কি আছে, যদি 112 ইকুৱেল টু কিউ × 6 প্লাছ আৰ, তেনেহ'লে আৰৰ সাম্ভাৱ্য মান। ইয়াতে কি দিয়া আছে চোৱা, আমাৰ ইউক্লিডি বিভাজনৰ প্ৰমেয়িকা মতে কি দিয়া আছে, এ ইকুৱেল টু কি দিয়া আছে 112, হয়নে? তাৰপিছত কিউ ইকুৱেল টু আমাৰ দিয়া নাই, বি ইকুৱেল টু কিমান দিয়া আছে 6 দিয়া আছে, আৰ ইকুৱেল টু দিয়া নাই, হয়নে? তাত কিউ আৰু আৰ এই দুটা দিয়া নাই, আমি আৰৰ সাম্ভাৱ্য মান উলিয়াব লাগে। অৰ্থাৎ এনেকুৱা হ'ব লাগে যে 112টো এই কিউৰ মান কিবা এটা মান হ'ব, সেইটোৰ লগত আমি কি পূৰণ কৰিব লাগিব, 6 পূৰণ কৰিব লাগিব, আৰু আৰ কিবা এটা যোগ কৰিব লাগিব, যাৰ ফলত আমাৰ মানটো 112 পোৱা যায়। এতিয়া চোৱা 6ৰ লগত আমি কি পূৰণ কৰিলে 112তকৈ কম পাম, যদি আমি 20 পূৰণ কৰোঁ 120 পাম, বেছি হৈ যাব। যদি 19 পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 114 হৈ যাব, বেছি হৈ যাব। গতিকে আমি 18 পূৰণ কৰিম। তো 18 পূৰণ কৰিলে, যদি আমি 18 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 6ৰ লগত 18 পূৰণ কৰিলে হয় 108, হয়নে? 108 হয়। এতিয়া 108ৰ লগত 12 হ'বলৈ হ'লে আৰু কিমান লাগিব, যোগ 4 লাগিব, হয়নে? অৰ্থাৎ আৰৰ মান কি হ'ব লাগিব, আৰৰ মান আপ টু কিমানলৈকে হ'ব পাৰিব, 4লৈকেহে হ'ব পাৰিব। আমি যে ইউক্লিড বিভাজন প্ৰমেয়িকাত আমি কৰিছিলোঁ, হয়নে, যে আৰৰ মান 4 হ'লে মানকেইটা কিমানলৈকে হ'ব পাৰিব, 0ৰ পৰা আৰম্ভ কৰি 4লৈকেহে হ'ব পাৰিব। গতিকে 0ৰ পৰা আৰম্ভ কৰি 4লৈকে ক'ত আছে, এ নম্বৰত আছে। গতিকে শুদ্ধ উত্তৰটো হ'ল এ। ক্লিয়াৰ হৈছে? এবাৰ নেক্সট চোৱা,
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা একেই দি আছে চোৱা x = qy + r য'ত x টো y তকৈ ডাঙৰ হ'ব নিশ্চয় হ'ব আৰু x টো দি আছে 27 কি দি আছে x দি আছে চোৱা 27 আৰু কি দি আছে y টো দি আছে কিমান 5 হয়নে কি কৰিব লাগে q আৰু r ৰ মান উলিয়াব লাগে এটো q আৰু r ৰ মানটো উলিয়াব লাগে একদম সহজ একো নাই আমাৰ কি কৰিব লাগে x ৰ মান কিমান দি আছে 27 দি আছে গতিকে আমি কি উলিয়াব লাগে 27 উলিয়াব লাগে কেনেকৈ উলিয়াব লাগে q ৰ মান আমি উলিয়াব লাগে হয়নে ইনটু q ৰ মান উলিয়াব লাগে কাৰ লগত পূৰণ কৰি y ৰ মান কিমান দি আছে 5 আৰু কি থাকিব লাগিব ভাগশেষটো কিমান দি আছে দিয়া নাই গতিকে ভাগশেষটো আমি উলিয়াব লাগে তো এতিয়া চোৱা 27 টো আমি 5 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যাতে 27 তকৈ কি হয় সৰু হয় হয়নে গতিকে ইয়াতে যদি আমি 5 পূৰণ কৰো 5 পূৰণ 5 গতিকে কিমান হল 25 যোগ যদি 2 কৰো তেতিয়াহলে আমি সংখ্যা দুটা পাই যাম কিমান পালো 5 আৰু 2 পালো q ৰ মান পালো 5 আৰু r ৰ মান পালো 2 ক'ত আছে q ৰ মান 5 আৰু r ৰ মান 2 আছে এটো c নম্বৰটো আনসার ক্লিয়াৰ 5 নম্বৰটো চোৱা 55 আৰু 22 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এনেকুৱা নিৰ্দিষ্ট এটা আৰ্হিত দিয়া আছে য'ত m ৰ মান হ'ব যি নহওক চোৱা 55 আৰু 22 কিমান দিয়া আছে 55 and 22 এই দুটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি উলিয়াম মৌলিক উৎপাদকত কৰা কিমান হ'ব 5 * 11 এটো হল 2 * 11 হয়নে ইয়াৰ মৌলিক উৎপাদকৰ হাইয়েস্ট কমন কোনটো আছে 11 টো আছে গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক হল কিমান HCF সমান কিমান হল 11 হল হয়নে এতিয়া কি কৈছে যে 55 m বিয়োগ 22 * 2 আৰ্হিত প্ৰকাশ কৰিলে m ৰ মান কিমান হ'ব এতিয়া চোৱা কি আছে 55 * m ৰ মান আমি কি ধৰিব লাগিব -22 * 2 অৰ্থাৎ এই গৰিষ্ঠ সাধাৰণ উৎপাদক এই 11 মানটো আমি কি কৰিব লাগিব এইটো আকাৰত দিয়া আছে যে 55 * m - 22 * 2 এইটো আকাৰত দিয়া আছে গতিকে এইটো আকাৰ সমাধান কৰি m ৰ কিবা এটা মান বহাই এইটো আকাৰ সমাধান কৰিলে আমি কি পাব লাগিব 11 পাব লাগিব তো চোৱা ইয়াতে মান দিয়া আছে 1 - 1 2 - 2 এতিয়া 1 টো বহাই চোৱা 1 বহালে কিমান হ'ব 1 যদি বহাই দিয়া তেতিয়াহলে 55 আৰু ইফালে হল 44 55 পৰা 44 গলে কিমান থাকে 11 থাকে গতিকে আমাৰ প্ৰথমটোৱে হৈ গল বাকি কিটা আমাৰ দৰকাৰে নাই হয়নে ক্লিয়াৰ এনসারটো হ'ব এ নেক্সট 6 নম্বৰ চোৱা 600 আৰু 1500 গৰিষ্ঠ সাধাৰণ উৎপাদক একো নাই কিমান আছে 600 আৰু কি আছে 1500 হয়নে 100 টো আমি ৰাখি ললো দুটা শূন্য ৰাখি ললো এতিয়া 6 আৰু 15 ৰ মৌলিক উৎপাদক কৰা কিমান হ'ব 2 * 3 আৰু ইয়াতে কি হ'ব 3 * 5 হয়নে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে গৰিষ্ঠ হল 3 ইয়াতে কমন থকা 3 হে কমন আছে গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হল 3 আৰু 100 আমাৰ ৰৈ গৈছিল গতিকে 300 হয়নে ক্লিয়াৰ গতিকে উত্তৰটো কিমান হ'ব চি হৈছে এবাৰ নেক্সট 7 নম্বৰ চোৱা কি আছে 32/500 হয়নে 500 = কি আকাৰত দিয়া আছে 32 2 to the power 2 * 5 to the power m অৰ্থাৎ m ৰ মান কিমান হ'ব m ৰ মান হ'বলৈ হলে আমি কি হ'ব লাগিব আমি যে পাইছিলো 2 to the power n আৰু 5 to the power m এইটো আকাৰত থাকিলে আমাৰ কি হয় এইটো হাবদি বা পৰিসমাপ্ত হয় গতিকে এই 500টো হ'বলৈ হলে চোৱা ইয়াতে যদি 500 হ'ব লগা হয় গতিকে 5 to the power m ৰ মান কিমান হ'ব এতিয়া চোৱা যে যদি আমি 5 to the power m ৰ মান যদি আমি 2 দিও 2 দিলে কিমান হ'ব 5 5 গুণ 25 আৰু হল 4 4 5 গুণ 100 হয় 400 হয় 500 নহয় কিন্তু যদি m ৰ মান আমি যদি 3 দিও যদি m ৰ মান আমি 3 ধৰো তেতিয়াহলে কি হ'ব এক নম্বৰটো নহল 2 দিলো নহল এতিয়া যদি আমি 3 দিও তেতিয়াহলে কি হ'ব 32 ইয়াতে হল 4 * 3 দিলে আমি কিমান পাও 125 হয় 4 পূৰণ 125 সমান 500 গতিকে আমাৰ কিমান হ'ব উত্তৰটো কিমান হ'ব উত্তৰটো হল 3 এটো হল রাইট আনসার ক্লিয়ার এবার 8 নম্বৰ চোৱা কি আছে
7 পূৰণ 11 পূৰণ 13 যোগ 13 এইটো আমি আগতে পাই আহিছোঁ হয়নে এনেকুৱা আকাৰত পাই আহিছোঁ অংক কৰি আহিছোঁ গতিকে ইয়াতে কি আছে চোৱা ইয়াৰ পৰা যদি আমি 13টো কমন লওঁ তেতিয়াহ'লে কি হ'ব 7 × 11 + 1 আহিব হয়নে অৰ্থাৎ 13টো এটা কি পোৱা যাব এটা উৎপাদক পোৱা যাব হয়নে গতিকে 13টো যদি এটা উৎপাদক পোৱা যায় তেতিয়াহ'লে এক্সট্ৰা এটা যদি উৎপাদক পোৱা যায় সেইটো মৌলিক সংখ্যা হ'ব নোৱাৰে গতিকে এই নম্বৰটো হ'ব নোৱাৰে কি হ'ব সেইটো যৌগিক সংখ্যা হ'ব অযুগ্ম সংখ্যা কিন্তু যৌগিক নহয় অযুগ্ম সংখ্যা হয় কিন্তু যৌগিক নহয় এটাতো নহয় আমাৰ যৌগিক হ'বই গতিকে ৰাইট এনসাৰটো বি হ'ব 9 নম্বৰ চোৱা যদি ইমানৰ গসাগু 13 হয় তেন্তে লসাগু উলিওৱা একো নাই আমাৰ কি আছিল LCM ইকুৱেল টু কি আছিল সংখ্যা দুটাৰ পূৰণফল 26 × 169 আৰু কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদকৰ হৰণ আছিল গতিকে HCF বহাই দিয়া কি হ'ব 26 × 169 আৰু হল 13 হয়নে 13 দুইবাৰ গতিকে যদি পূৰণ কৰা 169 গতিকে 338 ক'ত আছে চি নম্বৰ ৰাইট এনসাৰ চি হৈছে ক্যালকুলেশন অলপ পাকত হ'ব লাগিব ঠিক আছে এবাৰ চোৱা নেক্সট 10 নম্বৰ কি আছে 43/2⁴ × 5⁴ পৰিমেয় সংখ্যাটিৰ দশমিক প্ৰসাৰণ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হল অৰ্থাৎ আমি কি পাইছিলো যে 2⁴ n আৰু 5⁴ m ৰ বাবে m ৰ মান m আৰু n ৰ মানবিলাক অবিয়োগাত্মক হ'ব লাগিব আৰু উচ্চতম ঘাত যিমান হ'ব সিমানলৈকেহে আমি পৰিসমাপ্ত বা দশমিক স্থানটো পাম হয়নে এতিয়া চোৱা ইয়াতে কি দি আছে 2⁴ 5⁴ কি দি আছে 3 দি আছে দুটা একে হোৱা নাই গতিকে এটো এক হ'বলৈ হলে আমি কি 10ৰ ঘাতত হিচাপে প্ৰকাশ কৰিম দশমিকত স্থান উলিয়াবলৈ হলে কি কৰিব লাগে 10ৰ ঘাত হিচাপে প্ৰকাশ কৰিব লাগে গতিকে ইয়াৰ এটা কম হৈ আছে তাৰ কাৰণে আমি কি কৰিব লাগিব আমি যে পাই আছিলো 43 এতিয়া 2⁴ 4 × 5⁴ 3 × ইয়াৰ লগত যদি আমি 5 এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে 5⁴ কি হ'ব 4 হৈ যাব গতিকে ওপৰত পূৰণ কৰি তলত পূৰণ কৰিলে মানে ওপৰত পূৰণ কৰিব লাগিল এইবাৰ চোৱা আমাৰ কি হল 2⁴ × 5⁴ হল হয়নে এতিয়া 10ৰ ঘাত হিচাপে হৈছে এতিয়া 43 × 5 যিয়ে নাহক ওপৰত যিয়ে নাহক এবাৰ চোৱা তলত আমি কি লিখিব পাৰো 10⁴ লিখিব পাৰো তাৰ পিছত 43 × 5 লিখিব পাৰো অৰ্থাৎ এতিয়া যদি 10⁴ আছে ওপৰত যিমানে নাথাকক কিয় দশমিক স্থানত কেইটা ঘৰ যাব 4টা ঘৰ যাব গতিকে শুদ্ধ উত্তৰটো হ'ব বি এটো 17 আৰু 23ত আছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ইম্পৰ্টেন্ট ঠিক আছে নেক্সট 11 নম্বৰ চোৱা পৰিমেয় সংখ্যাটিৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা একেই আছে এটো চোৱা এটো আমি কি কৰিম এই 625টো 10ৰ ঘাতত প্ৰকাশ কৰিবলৈ ট্ৰাই কৰিম এবাৰ চোৱা 14588 কিমান আছে 625 625ক আমি প্ৰকাশ কৰিলে কেনেকুৱা আকাৰত প্ৰকাশ কৰিব পাৰো যদি আমি এনেকৈ লিখো 14588 ওপৰত যি থাকে কথা নাই আমাৰ তলতলৈহে কথা গতিকে আমি যদি এনেকৈ লিখো 2⁴ মানে কিমান 1 × 5⁴ লিখিলো 5⁴ মানে কিমান 5⁴ মানে হল 625 অৰ্থাৎ 625 ঠিক আছে 5 5 গুণ 25 5 25 গুণ 125 আৰু 5 125 গুণ 625 এইবাৰ চোৱা ইয়াতে 2⁴ আছে অৰ্থাৎ ইয়াৰ লগত আৰু কি কৰিব লাগিব আমাৰ 5ৰ পাৱাৰ কিমান আছে 4 আছে গতিকে আমি কি কৰিব লাগিল 2⁴ বনাব লাগিল গতিকে আমি কি কৰিব লাগিব 2⁴ ইনটু কৰিব লাগিব হয়নে 5⁴ যেহেতু আমি দশমিকৰ স্থান উলিয়াম গতিকে তলৰখিনি আমি কি কৰিব লাগিব 10ৰ ঘাতত প্ৰকাশ কৰিব পাৰিব লাগিব গতিকে ইয়াতে কি হ'ব 14588 ইনটু কি হ'ব 2⁴ হ'ব গতিকে এইবাৰ কি হল 10⁴ তলত কিমান হল 10⁴ হল ওপৰত যি আছে আছে ইয়াৰ গতিকে আমাৰ সৰ্বোচ্চ ঘাত কিমান হল 4 হল গতিকে 4 হোৱাৰ লগে লগে দশমিক স্থানৰ সংখ্যা কিমানটা হ'ব 4টা হ'ব আনসাৰটো হ'ব সি ক্লিয়াৰ 2018ত আহিছিল 2018 আছিল তোমালোকে চাবা ইম্পৰ্টেন্ট হ'ব পাৰে নেক্সট চোৱা তলৰ কোনটো এটা নিৰৱধি আৰু পৌনপণিক দশমিক ভগ্নাংশ হয়নে নিৰৱধি আৰু পৌনপণিক দশমিক ভগ্নাংশ এটো 2019ত আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে চাবা নিৰৱধি আৰু পৌনপণিক কেতিয়া হ'ব যেতিয়া আমি 2⁴n আৰু 5⁴m আকাৰত প্ৰকাশ কৰিব
নোৱাৰোঁ তলৰটো হয়নে এতিয়া এই নম্বৰটো চোৱা এই নম্বৰটো কি আছে এই নম্বৰটো 3 আছে আৰু 8 আছে 8 মানে কিমান 2 টু দি পাৱাৰ 3 ইনটু যদি আমি 5 টু দি পাৱাৰ কি কৰোঁ 0 কৰোঁ হয়নে যদি 0 কৰোঁ এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু 1 গতিকে এক পূৰণ কৰাৰ লগে লগে সংখ্যাটো একে হৈ যাব গতিকে এইটো প্ৰকাশ কৰিব পাৰিছোঁ তাৰপিছত এইটো চোৱা কিমান হ'ব 5 16 গুণ 80 বা এইটো চোৱা 2 টু দি পাৱাৰ কিমান 4 16 ইনটু 5 টু দি পাৱাৰ 1 হয়নে 5 16 গুণ 80 পাৰিছোঁ এইটো চোৱা মই এইটো আগতে নিলিখিলোঁ এইটো চোৱা এইটো কি আছে এইটো আমাৰ 5 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 0 হৈ আছে এইটো চোৱা কি হয় নহয় তোমালোকে কৰি চাবা এইটো নহয় গতিকে এইটো 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আকাৰত নহয় কাৰণে এই সংখ্যাটো কি নহ'ব নিৰৱধি আৰু পৌনঃপুনিক দশমিক পূৰ্ণাংক থাকিব ঠিক আছে এবাৰ নেক্সট চোৱা 13 তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব একো নাই 2015 আহিছিল হয়নে এইটো আমি ক্লাছ 9ত অংকটো কৰি আহিছোঁ কি কৰি আহিছোঁ যে 1/7টো সদায় এটা নিৰৱধি পৌনঃপুনিক আমি প্ৰমাণ কৰি আহিছোঁ হয়নে গতিকে এইটো মনত কৰা ক্লাছ 9লৈ গুচি যোৱা গতিকে উত্তৰটো হ'ব এইটো বাকী এটা তোমালোকে চাব পাৰা এইটো m আকাৰত পাব এইটো তোমালোকে চাব পাৰা হয়নে আমি ক্লাছ 9ত পাইছোঁ 1/7টো হ'ল নিৰৱধি পৌনঃপুনিক তো আমি একেমুঠে লিখি দিম এনসাৰ চি 14 নম্বৰটো চোৱা আটাইতকৈ সৰু যিটো সংখ্যাৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল এতিয়া চোৱা √27 আছে ইয়াৰ লগত কি পূৰণ কৰিলে সংখ্যাটো এটা পৰিমেয় সংখ্যা পোৱা যাব চোৱা এইটো অপৰিমেয় আছে গতিকে আমি পৰিমেয় কৰোঁ যদি আমি এনেকৈ লিখোঁ যে 3√3 হোল স্কুৱেৰ হ'বনে চোৱাচোন 3 3 9 হ'ব আৰু এইটো ৰুট কাটা যাব গতিকে 9 ইনটু 3 27 হ'ব হয়নে গতিকে এইবাৰ চোৱা যদি উঠাই দিওঁ ৰুটটো যদি আমি কেনচেল কৰি দিওঁ তেতিয়া আমি কি পালোঁ 3√3 লিখিব পাৰোঁ হয়নে ইয়াৰ লগত কি পূৰণ কৰিলে আমাৰ কি হ'ব সংখ্যাটো পৰিমেয় হ'ব তো √3টো অপৰিমেয় গতিকে √3 যদি আমি পূৰণ কৰি দিওঁ √3 যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 3 ইনটু √3 হোল স্কুৱেৰ হ'ব তাৰপিছত কি হ'ব 3 ইনটু 3 হ'ব অৰ্থাৎ 9 হ'ব 9টো আমি কি লিখিব পাৰোঁ 9/1 লিখিব পাৰোঁ গতিকে এইটো এটা পৰিমেয় সংখ্যা আমি কি কৰিলোঁ 3টো পূৰণ কৰিছোঁ গতিকে উত্তৰটো হ'ব √3 15 নম্বৰ চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াৰে কোনটো পৰিমেয় সংখ্যা হ'ব কোনটো হ'ব চোৱাচোন এইটো চোৱা এইটো আমি কি লিখিব পাৰোঁ 2/3 লিখিব পাৰোঁ এইটো আমি কি লিখিব পাৰোঁ এইটো এনেকৈ থাকক এইটো আমি কি লিখিব পাৰোঁ 5/6 লিখিব পাৰোঁ 5/6 আৰু এইটো কি লিখিব পাৰোঁ √3/27 এনেকৈ লিখিব পাৰোঁ পাৰোঁনে কি কৈছে কোনটো পৰিমেয় সংখ্যা হ'ব এইটো √2/3 অপৰিমেয় হয়নে এইটো অপৰিমেয় এইটো অপৰিমেয় এইটো চোৱা 3 কিমান বাৰ যাব 3 9 বাৰ অৰ্থাৎ 1/9 হ'ল 1/9ক যদি আমি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কি হ'ব 1/3 হোল স্কুৱেৰ আৰু স্কুৱেৰ ৰুট এতিয়া স্কুৱেৰ ৰুট কেনচেল গ'লে কিমান থাকিব 1/3 গতিকে আমাৰ কোনটো হ'ল ডি নম্বৰটো হ'ল শুদ্ধ উত্তৰ 2018ত আহিছে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে ঠিক আছে নেক্সট চোৱা পি আৰু কিউ যিকোনো মৌলিক সংখ্যা পি স্কুৱেৰ আৰু কিউ স্কুৱেৰ হ'ব চোৱা যিকোনো মৌলিক সংখ্যা পি আৰু কিউটো কি আছে পি আৰু কিউটো কি আছে যিকোনো মৌলিক সংখ্যা গতিকে আমি প্ৰথম দুটা মৌলিক সংখ্যা ধৰোঁ এটা হ'ল 2 এটা হ'ল 3 তেতিয়াহ'লে কি হ'ব পি স্কুৱেৰ আৰু কিউ স্কুৱেৰ এতিয়া যদি পি স্কুৱেৰ কৰোঁ পি স্কুৱেৰ কৰিলে কিমান পাম 4 পাম আৰু কিউ স্কুৱেৰ কৰিলে কিমান পাম কিউ স্কুৱেৰ যদি কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 9 পাম গতিকে কি পালোঁ 4 আৰু 9 পালোঁ এই 4 আৰু 9টো কি কৈছে যে এক্স মৌলিক সংখ্যা নহয় অকল এক্সটো হ'লে নহ'ব এইটো নহয় কাৰণ মৌলিক সংখ্যাটো নহয় মাত্ৰ জেড সত্য জেডত কি আছিল সহমৌলিকটো হ'বনে চোৱাচোন এই দুটাৰ একৰ বাহিৰে আৰু বেলেগ কোনো মৌল নাই গতিকে এইটো জেডটো সত্য হ'ব এইটো হ'ব পাৰে তাৰপিছত এক্স আৰু জেড সত্য এক্সটোতো সত্য নহয়ে গতিকে এইটো নহয় তাৰপিছত এই নম্বৰটো কি আছিল ৱাই আৰু জেড সত্য ৱাইত কি আছিল যৌগিক সংখ্যা 4টো হ'ল আটাইতকৈ সৰু যৌগিক সংখ্যা গতিকে যৌগিক সংখ্যাটো হ'ব আৰু সহমৌলিক হ'ব গতিকে ৰাইট এনসাৰ এ ৱাই আৰু
জেড সত্য। নেক্সট তলৰ কোনটো অপৰিমেয় সংখ্যা কৰা, কোনটো অপৰিমেয় হ'ব এইটো চোৱা কি হ'ব 2 8 এটা আমি কৰিলে কি হ'ব 2 4 তো 1/4 1/4 স্কয়ার রুট কৰিলে কি হয় 1/2 হয়নে এইটো পৰিমেয় হৈ গ'ল। এবাৰ এইটো থাকক এইটো চোৱা এইটো কিমান হ'ল 5 আন্ডাৰ ৰুট 5/20 ঠিক 1/4 এইটো কিমান হ'ল 1/2 হ'ল হয়নে 1/4 2 হ'ল। এইটো চোৱা এইটো কিমান হ'ব 7 9 গুণ 63 9 হ'ল গতিকে এইটো হ'ল 3 অৰ্থাৎ 3/1 এই তিনিওটাই পৰিমেয় সংখ্যা হৈছে গতিকে এইটো অপৰিমেয় নিশ্চিতভাৱে এইটো অপৰিমেয় ঠিক আছে। এবাৰ 19 নম্বৰ চোৱা দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় এইটো আমি আগতে পাই আহিছো যে দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় এটা অপৰিমেয় সংখ্যা। 20 নম্বৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গুণফল পৰিমেয় আৰু অপৰিমেয় যদি আমি গুণফল কৰোঁ এইটো আমি পাই আহিছিলো হয়নে 9তে পাই আহিছো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা গুণফল কৰিলে সদায় এটা কি পোৱা যায় অপৰিমেয় সংখ্যা পোৱা যায় ঠিক আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আছিল তোমালোকৰ বাস্তৱ সংখ্যাৰ 20টা MCQ বহুত আছে মই ইম্পৰ্টেণ্ট 20টা মান MCQ তোমালোকৰ আগত দাঙি ধৰিলো তোমালোকে এই ভিডিঅ'টো চাবা ইয়াৰ পৰা তোমালোকক কমন পৰিব পাৰে আৰু ইয়াৰ লগত সংগতি ৰাখি তোমালোকৰ চেপ্টাৰত আৰু বহুতো MCQ আছে তোমালোকে অলপ ট্ৰাই কৰিবা আৰু সেই অংককেইটাই সৰু সৰু অংককেইটাই MCQ আকাৰত প্ৰকাশ কৰি দিয়ে গতিকে তোমালোকে MCQটো যিহেতু গুৰুত্বপূৰ্ণ গতিকে ভালদৰে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু প্ৰেক্টিছ কৰিলেহে তোমালোকৰ MCQ বিলাক একদম একুৰেট হ'ব ঠিক আছে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ। নেক্সট আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি চেপ্টাৰ 2 বহুপদ আলোচনা কৰিম ঠিক আছে। আজিলৈ এৰিছোঁ ধন্যবাদ।